মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে জিজ্ঞাস, নবোদয়, NIMS আদিৰ কাৰণে ইম্পৰ্টেণ্ট গণিতৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে মনোযোগেৰে চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। এতিয়া চোৱা প্ৰথম প্ৰশ্নটোৰ পৰা। ইয়াতে আমাক কি দিছিল? খালী ঠাই পূৰ কৰিব দিছিলে, ফিল ইন দ্য ব্লেংকছ। আমাক কি দিছিল? 1 কোটিত কিমান মিলিয়ন? 1 crore equal to dash million. অপশ্যন এ আছিলে 1 মিলিয়ন, অপশ্যন বি আছিলে 10 মিলিয়ন, অপশ্যন চি আছিলে 100 মিলিয়ন, অপশ্যন ডি আছিলে 1000 মিলিয়ন। এতিয়া 1 কোটিত কিমান মিলিয়ন সুধিছে, ঠিক আছে। 1 কোটিত কিমান মিলিয়ন হয়? 1 কোটিত হৈছে 10 মিলিয়ন। গতিকে অপশ্যন বি টো হ'ব কাৰেক্ট এনসাৰ। তোমালোকে মনত ৰাখিবা 1 কোটিত 10 মিলিয়ন, ঠিক আছে। নেক্সট এতিয়া তোমালোকে 22 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে দিছিলে যে তলৰ সংখ্যাটো অংকৰে লিখা। সংখ্যাটো আমাক দিছিলে 204 কোটি 75 লাখ 49,647। এই সংখ্যাটো আমাক কি কৰিব দিছে? অংকৰে লিখিব দিছে, ঠিক আছে। এতিয়া আমি চেষ্টা কৰোঁ এই সংখ্যাটো অংকৰে লিখিবৰ কাৰণে। অৰ্থাৎ কোনটো অপশ্যন হ'ব আমি চাব লাগে। ইংলিছত দিছিল ৰাইট দ্য ফলোইং নাম্বাৰ নিউমাৰিকেলি 204 crore 75 lakhs 49,647। এতিয়া আমাক 204 কোটি দিছে। এতিয়া তোমালোকে চোৱা, এইকেইটা হৈছে শতকৰ ঘৰ, হয়নে? এইকেইটা হৈছে হাজাৰৰ ঘৰ। নেক্সট হৈছে এই দুটা হৈছে লাখৰ ঘৰ, তাৰপিছত হৈছে কোটি, ঠিক আছে। এতিয়া চোৱা আমাক কি দিছে? 200 কিমান দিছে চোৱাচোন, 204 কোটি দিছে। এতিয়া চোৱা কোটিৰ ঘৰত চোৱাচোন 204 আছে, 204 কোটি ইয়াতে আছে। তাৰপিছত চোৱা 75 লাখ, একক, দশক, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ। 7 আৰু 5 মিলি কিমান হৈ গ'ল? 75 লাখ। এয়াও আমি পালোঁ, 75 লাখো পালোঁ। নেক্সট আছে 49,000। চোৱা একক, দশক, শতক, হাজাৰ, 10,000। 10,000 দুটা মিলি কিমান হ'ল? 4 10 49,000 হ'ল, ঠিক আছে। তাৰপিছত আছে 647। নেক্সট চোৱা শতকৰ ঘৰত 6 আছে, হয়নে? 600, তাৰপিছত 4 10 47। গতিকে এনেদৰে যদি আমি মিলাও, ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ এ টো। এইটোৱে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা, ঠিক আছে। বাকীকেইটা অপশ্যন চোৱাৰ প্ৰয়োজন নাই, এইকেইটা ভুল হ'ব। অপশ্যন নাম্বাৰ এটোৱে হ'ব প্ৰশ্ন নম্বৰ 22ৰ কাৰেক্ট আনসাৰ। নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 23টো। ইয়াতে আমাক কি দিছে? এইটো ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছিল। এৰেঞ্জ ইন এচেণ্ডিং অৰ্ডাৰ। অৰ্থাৎ ঊৰ্ধ্বক্ৰম মানে কি হয় তোমালোকে মনত ৰাখিব লাগিব। ঊৰ্ধ্বক্ৰম মানে হৈছে চোৱা সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ দিছে, ঠিক আছে। মনত ৰাখিবা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ, ঠিক আছে। এইটো মনত ৰাখিব লাগিব। আৰু অধক্ৰম থাকে। অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈকে। যিহেতু আমাক ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছিল, ইংলিছত দিছিলে চোৱা এৰেঞ্জ ইন এচেণ্ডিং অৰ্ডাৰ। ইয়াতে আমাক কি দিছে চোৱা 6 1 2 6 1 2 1 2 6, হয়নে? এইকেইটা আমাক দিছে, হয়নে? চোৱা প্ৰথমটো আমি লিখি ল'লোঁ। প্ৰথমটো আমাক কি দিছে চোৱা, প্ৰথমটো আমাক দিছিল 6 1 6 1 2 6 1 2 6 1 2 1 2 6 2 1 2 6। নেক্সট আমাক কি দিছে চোৱা 6 2 1 6 2 1 আকৌ 6 2 1 6 2 1 আকৌ 6 2 1 দিছে, ঠিক আছে। তাৰপিছত আকৌ কি দিছে চোৱাচোন 6 1 2 6 6 1 2 6 1 2 6 1 2 1 2 6 1 2। নেক্সটটো কি দিছে চোৱাচোন 6 2 1 6 1 2 6 2 1 6 1 2। তাৰপিছত দিছিলে 1 6 1 1 6 1। এতিয়া এইটো কি কৰিব দিছে? সৰুৰ পৰা ডাঙৰলৈকে সজাবলৈ দিছে। এতিয়া চোৱা সৰুৰ পৰা ডাঙৰলৈ কেনেকৈ সজাম সেয়া জানিবলৈ প্ৰথম নিয়মটো হৈছে ইয়াতে কেইবাটাকৈ অংক আছে। এতিয়া চোৱা এই গোটেইটোক এটা সংখ্যা বুলি কোৱা হয়। এই সংখ্যাটোত কেইটা অংক আছে আমি চাব লাগে। 1 2 3 4 5 6 7 8 9টা।
ইয়াতে 9টা অংক আছে নেক্সটটো যদি তোমালোকে চোৱা 9টা অংক আছে ইয়াতেও 9টা অংক ইয়াতেও 9টা অংক আছে গোটেইকেইটাতে নেক্সট কি চাব লাগিব সৰুৰ পৰা যেটো আমাক সুধিছে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে এতিয়া আমি এই শেষৰ অংকটোৰ পৰা চাব লাগিব ইয়াত চোৱা গোটেইকেইটাত 6 6 আছে হয়নে নেক্সটটো চোৱাচোন ইয়াতে 1 আছে ইয়াতে 2 আছে ইয়াতে 1 আছে ইয়াতে 2 দুই গোটাতকে এক কেইটা আমাৰ কি হয় সৰু হয়নে গতিকে 1 থকা কেইটা প্ৰথমতে চোৱা ইয়াতে 1 আছে আৰু এইটোটো 1 আছে ঠিক আছে এই দুটা তোমালোকে প্ৰথমতে চোৱা কাৰণ চোৱা এই কেইটাত 6 6 আছে নেক্সট চোৱা ইয়াতে 1 ইয়াতে 2 ইয়াতে 1 ইয়াতে 2 আছে গতিকে তোমালোকে চোৱা 1তকৈ 2 কেইটা ডাঙৰ গতিকে 2 থকা কেইটা বৰ্তমানৰ কাৰণে বাদ দিলো আমি 1 দুটা ঠাইত আছে নেক্সট ইয়াতেও 2 আছে ইয়াতেও 2 আছে ইয়াতেও 6 আছে ইয়াতেও 6 আছে ইয়াতেও 1 আছে ইয়াতেও 1 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে ইয়াতে 1 আছে ইয়াতে 6 আছে আমি জানো 6তকৈ 1টো সৰু যেহেতু আমাক সৰুৰ পৰা ডাঙৰলৈ সুধিছে তে 1 নম্বৰত এইটো হ'ব আশা কৰিছো বুজি পালা ঠিক আছে কাৰণ এইটো সকলো কেইটাতকৈ কি হয় সৰু প্ৰথমটো ঠিক আছে তে 1 নম্বৰত এইটো হ'ব প্ৰথমতে ঠিক আছে এবাৰ এইটো হৈ গ'ল কৰা এবাৰ নেক্সট এই তিনিটা ৰৈ গ'ল এই তিনিটাৰ আটাইতকৈ সৰু কোনটো চাম এতিয়া চোৱা এই তিনিটাৰ সৰু কোনটো হ'ব ইয়াতে 6 আছে নেক্সট চোৱা ইয়াতে 2 আছে ইয়াতে 1 আছে ইয়াতে 2 আছে আমি জানো 2তকৈ 1টো সৰু গতিকে যেহেতু 2তকৈ 1টো সৰু এই তিনিটাৰ সৰু কোনটো হ'ব এবাৰ এইটো 2 নম্বৰত লিখিব লাগিব নেক্সট আমাৰ ৰৈ গ'ল এইটো আৰু এইটো সংখ্যা গতিকে ইয়াতে 6 আছে ইয়াতেও 6 আছে এই দুটা চোৱা তোমালোকে কাৰণ এইটো 1 নম্বৰত হ'ল এইটো 2 নম্বৰত ইয়াতে 6 ইয়াতে 6 ইয়াতে 2 ইয়াতে 2 ইয়াতে 1 ইয়াতে 1 ইয়াতে 6 ইয়াতে 6 ইয়াতে 2 ইয়াতে 1 আছে আমি জানো 2তকৈ 1টো সৰু গতিকে 3 নম্বৰত কোনটো হ'ব এইটো হ'ব আৰু 4 নম্বৰত কোনটো হ'ব এইটো হ'ব 1 2 3 4 অৰ্থাৎ সকলোতকৈ সৰু হ'ব এই 1 নম্বৰ লিখাটো তাতকৈ অলপ ডাঙৰ হ'ব 2 নম্বৰত লিখাটো তাৰ পিছত তাতকৈ অলপ ডাঙৰ হ'ব 3 নম্বৰত লিখাটো তাৰ পিছত হ'ব 4 নম্বৰত লিখাটো গতিকে প্ৰথমতে চোৱা 1 নম্বৰ এইটো কোড আছে অপচন এটা আছে নে চোৱা 6126 6126 121 121 26 এইটো আছে ঠিকে নেক্সট 2 নম্বৰত এইটো থাকিব লাগিব চোৱা এইটো আছে নে চোৱা ইয়াতে চোৱা 2 নম্বৰত কি আছে 612 আছে ইয়াতে কিন্তু 621 আছে গতিকে এই নম্বৰটো কি হ'ব কেনসেল 23ৰ প্ৰথমটো কি হ'ব কেনসেল নেক্সট বি টো চাওয়া হাসুন বি টো চোৱাচোন প্ৰথমতে যেটো দিয়া আছে আৰু এইটো চোৱালকে চোৱাচোন এইটো 1 নম্বৰটো লগত মিলিছিনে আমি চাব লাগিব ঠিক আছে ইয়াতে কি আছে চোৱা 621 আছে 612 আছে মিলিছিনে মিলা নাই কাৰণ এইটো 1 নম্বৰ থাকিব লাগিছিল দে এইটো কেনসেল হ'ল বি নম্বৰ সি নম্বৰটো চোৱাচোন আৰম্ভণিতে কি আছে 621 আছে ইয়াত কিন্তু 1 নম্বৰত কি হ'ব লাগিব 612 হে হ'ব লাগিব গতিকে এইটো অপচনো কেনসেল নেক্সট জি নম্বৰটো চোৱা ইয়াতে আছে 612 612 612 আকৌ আছে 612 হেকত আছে 126 এইটো মিলিছে নেক্সট 2 নম্বৰ এইটো লগত এইটো মিলিছে চোৱাচোন এইখিনি লগত এইখিনি 2 নম্বৰ দি দিছো ইয়াতে ঠিক আছে 1 নম্বৰ 2 নম্বৰ দি দিছো তোমালোকৰ সুবিধাৰ কাৰণে 2 নম্বৰটো লগত মিলিছে নে চোৱা 612 আছে 612 আকৌ 612 আকৌ 612 612 612 612 মিলি গৈছে নেক্সট 3 নম্বৰ চোৱা 621 আছে 621 আকৌ কি আছে চোৱাচোন 621 ৰ পিছত কি আছে চোৱা দিকে এনে ধৰে যদি মিলাম অপচন নাম্বাৰ ডি2 হ'ব কারেক্ট ঠিক আছে এইটো অপচন কারেক্ট হ'ব নেক্সট তোমালকে চোৱাচোন কোৱেশ্চন নাম্বাৰ 24 টো কোৱেশ্চন দিয়া আছিল 7 8 9 0 2 3 আৰু 4 এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য কিমান হ'ব উলিয়াব দিছে ডিফাৰেন্স বিটুইন টু গ্ৰেটেষ্ট এণ্ড smallest numbers that can be formed by the digits 7 8 9 0 2 3 4 is আমাক কি সুধিছে তোমালকে আৰু এবাৰ ভালদৰে চোৱা আমাক সুধিছিল যে এই যিকেইটা অংক আমাক দিছিলে অংককেইটা কি আছিল তোমালকে চোৱাচোন অংককেইটা আছিল 7 8 9 0 2 3 4 এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য সুধিছে সংখ্যাটো আমাক কি দিছে তোমালকে চোৱাচোন কোৱেশ্চন নাম্বাৰ 24 ত সংখ্যাটো আমি প্ৰথমতে লিখি লও 7 আছিল হয়নে নেক্সট 8 আছিল তাৰ পিছত আছিল 9 তাৰ পিছত আছিল 0 তাৰ পিছত আছিল 2 3 আৰু 4 এই কেইটাৰে লিখিব পৰাকৈ ডাঙৰ সংখ্যাটো লিখিব দিছে ডাঙৰ সংখ্যাটো আমি কেনেকৈ লিখিম তোমালকে চোৱা ডাঙৰ সংখ্যাটো লিখিবৰ কাৰণে আমি কি কৰিম এই কেইটাৰ আটাইতকৈ ডাঙৰ কোনটো চাম ডাঙৰ কোনটো হয়
9টো আমাৰ ডাঙৰ ঠিক আছে গতিকে ইয়াতে 9 লিখিম 9ৰ পিছত ডাঙৰ কি আছে 8 আছে তাৰ পিছত হ'ব 7 7ৰ পিছত কি হ'ব চাবাচোন 7ৰ পিছত হ'ব ইয়াতে 4 তাৰ পিছত হ'ব 3 তাৰ পিছত হ'ব 2 তাৰ পিছত হ'ব 0 হয়নে চাবাচোন এইটো হ'ব আটাইতকৈ ডাঙৰৰ পৰা সৰুলৈকে লিখি গ'লেই হ'ল ঠিক আছে এই সংখ্যাত থকা অংশকেইটা ডাঙৰৰ পৰা সৰুলৈকে লিখি গ'লেই হ'ব এতিয়া ডাঙৰটোৰ পৰা কি কৰিছে আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য সুধিছে সৰুটো লিখোতে বহুতো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে কেনেকৈ লিখে তোমালোকে চোৱাচোন আটাইতকৈ সৰু যেটো 0 হয়নে গতিকে 0টো আগতে লিখি দিয়ে এতিয়া চোৱা 0টো যদি এনেকৈ লিখা হয় তেতিয়া হলে আমাৰ অংকটো হ'বনে কাৰণ 0 এইটো সাইডত কোনো ভ্যালুৱে নাথাকিব ভ্যালু নথকাৰ কাৰণে 0টো আমি ইয়াতে দিব নোৱাৰো আমি 0টোক বাদ দি 0ৰ পিছত আটাইতকৈ সৰু কোনটো 2 গতিকে 2টো প্ৰথমতে লিখি লম 2ৰ পিছত আমি 0 লিখিম ঠিক আছে 2 আৰু আমি 0 লিখিলো এটা কি হ'ল নেক্সট 3 অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে লিখি যোৱা তাৰ পিছত 4 3 লিখিলো 4 লিখিলো তাৰ পিছত 7 লিখিম ঠিক আছে তাৰ পিছত 8 হ'ব তাৰ পিছত হ'ব 9 এতিয়া তোমালোকে চোৱাচোন পাৰ্থক্য উলিয়াব দিছে পাৰ্থক্য মানে সদায় মনত ৰাখিবা পাৰ্থক্য মানে হৈছে বিয়োগফল বিয়োগ কৰিব লাগিব 0ৰ পৰা এতিয়া 9 বিয়োগ যাব না তোমালোকে চোৱাচোন 0ৰ পৰা আমাৰ 9 বিয়োগ নাযায় আমি কি কৰিব লাগিব 9 বিয়োগ নাজলে আমি এই দুইটোৰ পৰা কি কৰিব লাগিব এক এটা আমি ধাৰে আনিব লাগিব আনিলে 10 হ'ব 10ৰ পৰা যদি 9 বিয়োগ কৰা যায় কিমান থাকিব 10ৰ 9 গলে থাকিব 1 হয়নে এই দুইটোৰ পৰা এক ধাৰে নিছিল গতিকে ইয়াত কিমান থাকিল 1 থাকিল 1ৰ পৰা 4 বিয়োগ যাবনে 1ৰ পৰা আকৌ 4 বিয়োগ নাযায় এই তিনিটোৰ পৰা আকৌ এক ধাৰে আনিব লাগিব 11 হ'ল 11ৰ 4 গলে কিমান থাকিব 11ৰ পৰা যদি আমি 4 বিয়োগ কৰো 11ৰ 4 গলে থাকিব 7 গতিকে আমি এবাৰ কি লিখিম 11ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিব সৰি ইয়াতে চোৱাচোন এটা আমাৰ ভুল হৈ গল ইয়াতে চোৱা এটো ইংলিশত আছে মই অসমীয়াত থকা বুলি চোৱা 10ৰ পৰা 9 বিয়োগ কৰিলে থাকিলে 1 ঠিক আছে এটো ইংলিশত লিখিব লাগিব 10ৰ পৰা 9 বিয়োগ কৰিলে কিমান থাকিব 1 এটা চোৱা ইয়াৰ পৰা এক ধাৰ নিছিল গতিকে ইয়াতে কিমান থাকিল 1 এই 1ৰ পৰা 8 বিয়োগ না যায় গতিকে 3ৰ পৰা এক ধাৰে আনিলে কিমান হল 11 হৈ গল 11ৰ পৰা 8 বিয়োগ গলে কিমান থাকিব 11ৰ পৰা যদি 8 বিয়োগ কৰা যায় থাকিব আমাৰ 3 ঠিক আছে এটা কি লিখিম আমি 3 লিখিম 3 লিখিলো এতিয়া তোমালোকে চোৱাচোন 11ত গলে থাকিব 3 নেক্সট ওয়ান ইয়াৰ পৰা এক ধাৰ নিছিলো গতিকে ইয়াতে কিমান থাকিল 2 2ৰ পৰা আকৌ 7 বিয়োগ না যায় এই সাইডৰ পৰা এক ধাৰে আনিলে কিমান হল 12 12ৰ পৰা 7 বিয়োগ কৰিলে কিমান থাকিব তোমালোকে চোৱাচোন 12ৰ 7 গলে থাকিব কিমান 5 থাকিব গতিকে ইয়াতে আমি কি লিখিম 5 লিখিম ঠিক আছে ইয়াতে 4 আছিল এক ধাৰে নিলে গতে 3 থাকিল 3ৰ পৰা 4 বিয়োগ না যায় গতিকে 7ৰ পৰা এক ধাৰে আনিব লাগিব আনিলে কিমান হ'ব 13 13ৰ পৰা 4 বিয়োগ কৰি চোৱাচোন 13ৰ পৰা যদি 4 বিয়োগ কৰা হয় কিমান থাকিব 9 থাকিব ঠিক আছে 13ৰ পৰা 4 বিয়োগ কৰিলে থাকিব 9 এটা এই 7ৰ পৰা এক ধাৰে নিছিল গতিকে ইয়াত কিমান থাকিল 6 6ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকিব 3 ঠিক আছে 6ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকিব 3 নেক্সট 8ৰ পৰা 0 বিয়োগ কৰিলে থাকিব 8 9 2 গলে থাকিব 7 ঠিক আছে গতিকে সো আমি কিমান পালো 7839531 অপচন আছে না চোৱাচোন 7839993 আছে এটো ক্যান্সেল হল নেক্সট চোৱাচোন অপচন বিত কি আছে 7839513 মিলিছে না আনসাৰ লক মিলা নাই এটো ক্যান্সেল নেক্সট অপচন সিট আছিল 78335 এটো মিলা নাই অপচন ডি আছিল 7839531 গতিকে এই কোৱেশ্চনটিৰ অপচন ডি কাৰেক্ট আনসাৰ হ'ব আশা কৰিছো ধুনিয়াকে তোমালোকে বুজি পালা এতিয়া চোৱা নেক্সট তোমালোকে কোৱেশ্চন নম্বৰ 25 ইয়াতে তোমালোকে যদি ভালদৰে চোৱা ভিউৰ ওপৰত কি দিয়া আছে তোমালোকে চোৱা এডাল আঁচ দিয়া আছে যাক ৰেখা এডাল দিয়া আছে বা বাৰ বুলি কোৱা হয় ঠিক আছে তোমালোকে চোৱা ইয়াতে ভি সি এক্স আই ভি সংখ্যাটোক হিন্দু আৰবীয় সংখ্যা পদ্ধতিত লিখিব দিছে ঠিক আছে ৰাইট দ্য নোমান নাম্বাৰ ইন হিন্দু আৰবিয়ান নিউমাৰেলছ আমাক কি দিছে আমি এটা ধুনিয়াকে লিখি লৈছো এনেকে ভি এটা দিয়া আছে আমাৰ হয়নে ভি ওপৰত এনেকে আঁচ এডাল দিয়া আছে ৰেখা এডাল অথবা বাৰ এডাল দিয়া আছে ঠিক আছে নেক্সট আছে সি এক্স সি তাৰ পিছত আছে এক্স তাৰ পিছত আকৌ আছে আই নেক্সট আছে আকৌ ভি এইটোকে আমাক হিন্দু আৰবীয় সংখ্যা পদ্ধতিত লিখিব দিছে
এতিয়া চোৱা তোমালোকে নিশ্চয় জানা এইখিনি তোমালোকে জানিব লাগিব যে ভি মানে কিমান হয় চোৱা ভি মানে হৈছে 5 হয়নে ৰোমান সংখ্যাত ভি মানে হৈছে 5 সি মানে কিমান চোৱা সি মানে এইটো জানিব লাগিব সি মানে হৈছে 100 সি মানে হৈছে 100 x মানে হৈছে 10 i মানে হৈছে কিমান 1 ঠিক আছে আশা কৰিছো বুজি পাইছা আৰু ইয়াতে আৰু এটা ভি দিয়া আছে এইটো ভি মানে হৈছে 5 ঠিক আছে ইয়াতে তোমালোকে যদি সব ভিৰ ওপৰত এডাল বাৰ দিয়া আছে আঠডাল দিয়া আছে যদি এই আঠডাল থাকেও ঠিক আছে ৰোমান সংখ্যা যদি এই আঠডাল থাকে তেতিয়া হলে কি কৰা হয় সেই সংখ্যাটোক 1000 গুণ কৰা হয় অৰ্থাৎ এই ভি মানে কি 5 ৰ ওপৰত এই আঠডাল আছে হয়নে বাৰডাল আছে ওতে 5 ক কি কৰিব লাগে 1000 ৰে আমি পূৰণ কৰি দিব লাগিব এইটো নিয়ম ঠিক আছে যদি হে এনেকুৱা ধৰণে এই বাৰডাল বা ৰেখা বুলি ক'ব পাৰা ৰেখাডাল কোনো এটা ৰোমান সংখ্যাৰ ওপৰত থাকে তেতিয়া কি কৰা হয় সেই সংখ্যাটোক 1000 ৰে পূৰণ কৰি দিয়া হয় যেটো ভি অৰ্থাৎ 5 ৰ ওপৰত আছে ওতে 5 ক 1000 ৰে আমি পূৰণ কৰি দিম 5 এ গুণ কিমান হ'ব 5 তিনিটা শূন্য আছে তিনিটা শূন্য লগ লগাই দিলে হৈ গ'ল অৰ্থাৎ কিমান পালো আমি 5000 পালো সি মানে কিমান চোৱা সি মানে হৈছে 100 সি মানে কিমান 100 সি মানে হৈছে 100 ঠিক আছে x মানে কিমান চোৱা x মানে হৈছে আমাৰ 10 x মানে হৈছে 10 এতিয়া এই দুটা চোৱা এই দুটা তোমালোকৰ কনফিউজ লাগিব পাৰে এতিয়া চোৱা এটো 5 v এ কি বুজায় v এ বুজায় 5 i এ কিমান বুজায় i এ বুজায় 1 যদি হে ৰোমান সংখ্যা ঠিক আছে এটো এটা নিয়ম মনত ৰাখিবা যদি হে ৰোমান সংখ্যা ডাঙৰ সংখ্যাৰ বাওফালে যদি সৰু সংখ্যা থাকে অৰ্থাৎ 5 ৰ বাওফালে ঠিক আছে 5 ৰ বাওফালে কি আছে এটা সৰু সংখ্যা আছে মানে 5 তকৈ একটো সৰু i মানে 1 হয়নে ডাঙৰ সংখ্যাৰ বাওফালে যদি সৰু সংখ্যা থাকে সেই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিয়া হয় সেইকাৰণে চোৱাচোন v মানে হৈছে 5 আৰু i v মানে হৈছে চোৱাচোন v মানে কিমান 5 v মানে হৈছে 5 i v মানে হৈছে 4 ঠিক আছে কাৰণ চোৱা এই ডাঙৰ সংখ্যাৰ যদি বাওফালে সৰু সংখ্যা থাকে অৰ্থাৎ v তকৈ চোৱাচোন i টো সৰু সংখ্যা থাকিলে কি কৰা হয় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা হয় ঠিক আছে গতিকে 5 ৰ পৰা কি কৰিব লাগিব 1 আমি বিয়োগ কৰি দিব লাগিব 5 ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিব 4 থাকিব এতিয়া এইখিনি যে মান পালো এইখিনি আমি যোগ কৰি দিলে হল 4 ৰ লগত এই শূন্য কেইটা যোগ কৰিলে হ'ব 4 1 ৰ লগত এই দুটা শূন্য যোগ কৰিলে হ'ব 1 1 ৰ লগত এই ওপৰত থকা শূন্যটো যোগ কৰিলে হ'ব 1 নেক্সট হোৱা ইয়াতে 5 আছে অৰ্থাৎ কিমান পালো 5114 আমি পালো ঠিক আছে এনেদৰে চালে অপচন নম্বৰ সি টু কাৰেক্ট আনসাৰ হ'ব আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এই ভিৰ ওপৰত আস্থানি গলে যে 1000 ৰে পূৰণ কৰা হয় হেতু মনত ৰাখিব লাগিব 1000 গুণ কৰা হয় ডাঙৰ সংখ্যাৰ হোৱাতে যে সৰু সংখ্যা থাকে সেইটো বিয়োগ কৰা হয় আৰু ডাঙৰ সংখ্যাৰ বাওফালে ঠিক আছে ডাঙৰ সংখ্যাৰ বাওফালে যদি সৰু সংখ্যা থাকে তেতিয়া কি কৰা হয় বিয়োগ কৰা হয় আৰু সেনে চোৱাচোন ভিটো ডাঙৰ সংখ্যাৰ যদি সোঁফালে সৰু সংখ্যা থাকে তেতিয়া কি কৰা হয় যোগ কৰা হয় যেনে vi মানে কি হয় 6 ঠিক আছে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰ সম্পূৰ্ণ উত্তৰখিনি তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ অনলাইন ক্লাছত জয়েন কৰা নাই তোমালোকে জয়েন কৰি ল'বলৈ নাপাহৰিবা তাত ইয়াৰ সম্পূৰ্ণ ভিডিঅ তোমালোকে পাবা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড